মাত্ৰ 2 মিনিট সময় খৰচ কৰি আৰু সকলোৰে লগতে থকা দুবিধ বস্তু ব্যৱহাৰ কৰি এইদৰে নিশা ছালখনৰ অলপ যতন ল'ব লাগে, বিশেষকৈ ঠাণ্ডা দিনত। তেতিয়াহে ৰাতিপুৱালৈ ছালখন নিমজ হৈ থাকে আৰু এইটো কাম কিন্তু সকলোৱে কৰিব লাগে। বহুত বেছি সময়ৰ প্ৰয়োজন নাথাকে আৰু কৰি পেলাই ধোৱাৰো প্ৰয়োজন নাথাকে। প্লেটখনত দেখিছেনে ধুনীয়া ধুনীয়া চকলেট কেইটামান। এই চকলেট কেইটা আজি মই ঘৰতে বনাইছোঁ। সোৱাদ একেবাৰে ডেইৰী মিল্ক চকলেটৰ দৰে। জোনাকক ছাৰপ্ৰাইজ দিবলৈকে বনাইছোঁ। ঘৰত একেবাৰে সহজে বনাব পাৰি আৰু জোনাকৰ ৰিয়েকশ্যনটো চাওকচোন। Surprise goi ase surprise এতিয়া নিশা 11টা বাজিছে আৰু খাই বৈ আজৰি হৈ ধুই পখালি মুখ ধুই মেলি আহি শুবলৈ ৰেডি হৈছোঁ আৰু শুৱাৰ আগতে মই ছালখনক অকণমান যতন লওঁ, ঠাণ্ডা দিনত বিশেষকৈ, নহ'লে একদম ৰাতিপুৱালৈ শুকান শুকান হৈ থাকে। সেইটো কাৰণে অকণমান যতন লওঁ। আপোনালোকে সুধি থাকে মই নাইট কেয়াৰ কি কৰোঁ। আপোনালোকক দেখুৱাবলৈ লৈছোঁ মাত্ৰ দুবিধ সামগ্ৰী আছে। এটা আছে এল'ভেৰা জেল আৰু এইটো হৈছে অলিভ অইল। অলিভ অইলৰ পৰিৱৰ্তে আপোনালোকে যি বডি অইল ব্যৱহাৰ কৰে সেইটোৱে ল'ব পাৰিব বা গ্লিচাৰিনো ব্যৱহাৰ কৰিব পাৰিব। গ্লিচাৰিন ব্যৱহাৰ কৰিলে লগত অলপ গোলাপ জল ব্যৱহাৰ কৰিব, যিহেতু গ্লিচাৰিনটো বহুত বেছি ডাঠ। এতিয়া মই কি কৰোঁ চাওক, অকণমান এল'ভেৰা জেল এয়া দেখিছে, অকণমান লৈছোঁ আৰু লৈছোঁ অকণমান অলিভ অইল 5 টোপালমান। এইখিনি এতিয়া হাতৰ তলুৱাতে এনেদৰে মিলাই লৈছোঁ। এয়া হৈছে কেৱল মোৰ মুখখনৰ কাৰণে। আৰু এতিয়া ধুনীয়াকৈ মুখখনত সানি থৈ দিম, কিন্তু মুখখন ধুই ল'ব লাগে আকৌ দেই ভালদৰে চাফাকৈ। আৰু লগাই পেলাই অকণমান মাছাজ কৰি দিব। মাছাজ কৰি দিলে ভালকৈ স্কিনটো এবজৰ্ভ কৰি লয়। এনেদৰে ভালদৰে মাছাজ কৰিব। ঠিক একেটা পদ্ধতিৰে মই হাত ভৰিটো লগাই ৰাখিম আৰু ৰাতিপুৱালৈ ছালখন বহুত নিমজ হৈ থাকে। ঠাণ্ডা দিনৰ এই সময়ছোৱাত যদি শোৱাৰ আগে আগে এইটো কাম কৰি লোৱা হয়, সঁচাকৈ আপুনি ৰাতিপুৱা উঠি নিজৰ ছালখন চায়ে ভাল লাগিব। এয়া হাতত লগাই লৈছোঁ। হাতত লগায়ো ঠিক একেদৰে অকণমান মাছাজ কৰি দিয়াৰ দৰে কৰিব লাগে। তেতিয়া স্কিনটোৱে ভালকৈ এবজৰ্ভ কৰে আৰু স্কিনখন বেছি ধুনীয়া হৈ পৰে। এনেদৰে অকণমান কৰি দিব আৰু মই এতিয়া ভৰিটো লগাই ল'ম। এয়াই হৈছে মোৰ ঠাণ্ডা দিনৰ নাইট কেয়াৰ, একেবাৰে সাধাৰণ। গুড মৰ্ণিং এভৰিৱান। আজি চকলেট বনাওঁ বুলি ভাবিছোঁ আৰু চকলেট খাইতো আমি সকলোৱে ভাল পাওঁ নহয় জানো। সদায়তো দোকানৰ পৰা কিনি খাই থাকোঁ। আজি ভাবিছোঁ ঘৰতে চকলেট বনাওঁ আৰু কেনেদৰে বনাওঁ আপোনালোককো দেখুৱাওঁ। একদম হেল্ডি এটা চকলেট বনাম আজি ঘৰতে। আৰু এয়া গেছ জ্বলাই লৈছোঁ আৰু এয়া চাওক পানী উঠাই দিছোঁ। এইখিনি কিন্তু ফিল্টাৰ পানী নহয়, সেইকাৰণে আপোনালোকে অকণমান এনেকুৱা দেখিছে ঘোলা ঘোলা টাইপ। ডাইৰেক্ট মানে মই টেপৰ পৰা লৈছোঁ আৰু এতিয়া পানীখিনি উতলিবলৈ দিওঁ। তাৰ পিছৰ প্ৰচেছখিনি আপোনালোকে চাই থাকক। একেবাৰে সহজতে বনাম, কম সময়তে, একদম কম সময় লাগে। কিন্তু আপোনালোকৰ ঘৰতে সহজতে বনাই এইদৰে আপোনালোকৰ সন্তানসকলক ছাৰপ্ৰাইজ দিব পাৰিব। মই জোনাকক ছাৰপ্ৰাইজ দিবৰ কাৰণে বনাইছোঁ। এতিয়া জোনাক শুই আছে, কিন্তু চকলেটটো হ'বলৈ অলপ সময় লাগিব অৱশ্যে। চকলেট বনোৱা গোটেই প্ৰচেছটো ডাবল বইলাৰ মেথডত কৰিব লাগে। মই এয়া দেখিছে চচপেনটোৰ ওপৰতে বাতি এটা পাতি লৈছোঁ আৰু বাতিটোত প্ৰথমে হালধীয়া যিখিনি দেখিছে সেইখিনি বাটাৰ হয়। আচলতে সেই ক্লিপটো মোৰ নাইকিয়া হৈ গ'ল। বাটাৰ দিয়া বাটাৰ অলপ সৰহকৈ দিছোঁ, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু বাটাৰখিনি গলাৰ পিছতে অলপমান গাখীৰ দি দিছোঁ। এতিয়া ইয়াতে বাকী সামগ্ৰীসমূহ এবিধ এবিধকৈ দি যাম। প্ৰথমে মই ইয়াত চেনি দিম আৰু চেনিখিনি এয়া চাওকচোন গুড়ি কৰি লৈছোঁ। চেনি দিছোঁ 2 চামুচ, 3 চামুচ, মানে 4 চামুচে চেনি দিলোঁ। এতিয়া দিবলৈ লৈছোঁ এয়া পাউডাৰ গাখীৰ 1 চামুচ, 2 চামুচ, 3 চামুচ, 4 চামুচ। এতিয়া খুব সুন্দৰকৈ মিলাই ল'ব লাগিব যাতে অকণমানো গোটা থাকি নাযায়। ভালদৰে মিলি গৈছে আৰু এতিয়া ইয়াতে দিম এয়া কোকো পাউডাৰ। কোকো পাউডাৰটো খুব ভাল ব্ৰেণ্ডৰ ল'ব লাগে, তেতিয়া চকলেটটো ভাল হয়। 2 চামুচ দিলোঁ, 3 চামুচ দিছোঁ। প্ৰয়োজন হ'লে আৰু অকণ দিব লাগিব, মই গুলি লওঁ।
আৰু লাষ্ট এতিয়া মিহলাম এবিধ বিশেষ সামগ্ৰী ফিটভিম মই আপোনালোকক ফিটভিম দেখুৱাইয়ে থাকো ফিটভিম চকলেট ড্ৰিংক আৰু এটো ভীমকলৰ পাউডাৰ হয় আপোনালোকে জানেই কিন্তু লগতে মিল্ক আৰু ৰাইচ থাকে আৰু লগতে থাকে কিছুমান বনৌষধি যিবোৰ শিশুৰ শাৰীৰিক মানসিক বিকাশৰ কাৰণে বহুত বেছি ভাল আৰু এটো একেবাৰে নতুন টেমা আমাৰ ফিটভিমৰ টেমা একদম ভৰ্তি হৈ গৈছে ঘৰত আৰু এটো ফাৰ্স্ট খুলিছো আপোনালোকৰ সন্মুখতে আৰু প্ৰথম খুলিয়ে চাওক এটো এটা কাৰ্ড দেখা পাইছে আৰু আপোনালোকে প্ৰথম এটা ফিটভিম কিনাৰ পিছত নেক্সট যেতিয়া কিনিব 20% অফ পাব দেখিছে ইয়াতে এটা কিউআৰ কোড আছে কিউআৰ কোডটো স্ক্যান কৰিব লাগিব আৰু লগতে এফালে চাওক এটো ইয়াত এটা কিউআৰ কোড আছে এই কিউআৰ কোডটো স্ক্যান কৰিলে আপোনালোকে চাইল্ড নিউট্ৰিচনিষ্টৰ লগত কথা পাতিব পাৰিব আৰু আপোনালোকৰ শিশুটোৰ বিকাশ সম্পৰ্কে আলোচনা কৰিব পাৰিব বা শিশুটোৰ ক্ষেত্ৰত কি কৰিব লগিয়া আছে কৰণীয় কিবা কিবি আছে নেকি সেই গুটেখিনি কথা তেওঁলোকৰ হাইট ওয়েট অনুযায়ী গুটেখিনি কথা পাতিব পাৰিব লগতে মোৰ এটা প্ৰম' কোড আছে মই স্ক্ৰিনতে দি দিছো আপোনালোকে দেখা পাইছে আৰু এই প্ৰম' কোডটো ব্যৱহাৰ কৰি যদি আপোনালোকে ফিটভিম ক্ৰয় কৰে তেতিয়া হলে কিছু শতাংশ ৰেহাই পাব এটা এখন স্কুপ থাকে আৰু মই এটা এখন স্কুপ দি দিছো 2 স্কুপ আৰু এতিয়া মই চাওচোন যদি মানে চকলেটৰ কাৰণে পৰিমাণটো হৈ যায় তেতিয়া আৰু নিদিলেও হ'ব ডাষ্টটো যদি দৰকাৰ হয় দিব লাগিব আৰু ফিটভিমে শিশুৰ শাৰীৰিক মানসিক বিকাশত বহুত বেছি সহায় কৰে আৰু হাড়বোৰ মজবুত হোৱাত সহায় কৰে ইমিউনিটি বুষ্ট কৰাত সহায় কৰে ষ্টেমিনা ধৰি ৰাখে গতিকে ফিটভিমটো শিশুৰ কাৰণে বহুত বেছি ভাল 2 বছৰ বয়সৰ শিশুৰ পৰাহে আপোনালোকে ফিটভিমটো খুৱাব পাৰিব চকলেটখিনি ৰেডি হৈ গৈছে এতিয়া শেপ দিব লাগিব আৰু তাৰ বাবে মই প্ৰথমে গেছটো অফ কৰি লওঁ চকলেটৰ শেপটো দিবৰ কাৰণে মই এনেকুৱা এটা মোল্ড কিনি আনিছো বজাৰৰ পৰা অনলাইনত বহুত ভেৰাইটি থাকে কিন্তু মই আজি আমাৰ লোকেল মাৰ্কেটৰ পৰা কিনি আনিছো টাউনৰ পৰা আৰু এটো যেটো আইচ ৰখা হয় মানে ফ্ৰিজত হেতু হয় কিন্তু এটো পা উলিয়াবলৈ অকমান দিগদাৰ হ'ব এটো পা উলিয়াবলৈ সহজ সিলিকনৰও ভাল এতিয়া সব মই এনেদৰে গ্লাস তাত লৈ লৈছো আৰু এয়া ইয়াতে দি দিছো অকমান মিলাই দিব লাগিব এতিয়া এটোটো দিলও এটোত বেছি কিটা নহয় বহুত বেছি নাই আৰু এতিয়া এখিনি ডিপ ফ্ৰিজৰ ৰাখিব লাগিব 4 ঘণ্টা মানৰ কাৰণে তাৰ পিছতহে চকলেটটো ৰেডি হ'ব মানে আইচ বক্সত থব লাগিব আৰু আমাৰ জুনাক পুৰা এক্সাইটেড হৈ আছে নবিতা আয়ো শুই উঠি আইছে ও আমাৰ লৰাটো আৰু ধুনিয়াকৈ হৈ গল গুটেখিনি কাৰণে আৰু এফালে বাটিও খালি হৈ গল আৰু এটা মিহি হৈছে কিন্তু এটা অকমান হেখলে অলপ যেটো ডাঠ হৈ গৈছে গৈ গৰমে গৰমে কৰিলে একদম মিহি হৈ থাকে এটা অকমান মানে এনেকুৱা হল কিন্তু তল সাইডটো বৰ ধুনিয়া হ'ব এতিয়া ফ্ৰিজত ৰাখি দিও গুড মৰ্নিং এভৰিৱান আৰু চকলেট ৰেডি হৈ গল এসক একদম টান হৈ আছে দেখিছে এটো পা এটা উলিয়াবলৈকে চিন্তা লাগিছে ইয়াৰ পৰা বাৰু উলিয়াব পাৰিম বুলি ভাবিছো এইয়া হোমমেড চকলেট উটেইটা এটা উলিয়াই লওঁ আৰু জুনাকক সাৰপ্ৰাইজ দিম গৈ মৰিয়াই গৈ উলিয়াব লাগিব কেনেকুৱা দেখিছে জনাব মানে এটো বনাই খোৱাৰ মজাটো বহুত বেলেগ এটো জুনাকে মানে বহুত বেছি ভাল পাব মোক খুদিয়ে আছে চকলেট হল নাই বুলি সি যে ইমানখিনি অপেক্ষা কৰিছে হেতুৱে ডাঙৰ কথা ইয়াত 6টা হল আৰু এতিয়া এইগিটা উলিয়াবৰ কাৰণে কমান টু বুকাই দিব লাগিব পা উলিয়াবলৈ অলপ দিগদাৰ হৈছে তাৰ মানে এটো শেপৰ পৰা আসলতে এটো চকলেটৰ শেপ নহয় আইচৰ শেপটো হয় গটিকে এইগিটা মই পিছত উলিয়াম লাহেকে এতিয়া হেকেটাকে অকনমান সজাই মেলি মানে জুনাকলে লৈ যাও ঘৰত বনোৱা চকলেট আৰু খোৱাৰ পিছত আপোনালোকক টেষ্টটো জনাই আছো সাৰপ্ৰাইজ গৈ আছে সাৰপ্ৰাইজ গৈ আছে সাৰপ্ৰাইজ কি হয় বাৰু ফয়েল পেপাৰ দি চকলেট কেটা ইয়া মেৰিয়াই আনিছো তেতিয়া জুনাকে খুলি বেছি ভাল পাব খুলি দেখুৱাওনে কি আছে দেখুৱাওনে পিঠানে হা পিঠানে তুমি সাৰপ্ৰাইজ হৈ খুলি দেখুৱাইছো দি কি আছে ও চকলেট Yummy na? Yummy. Mungkin khai sao ni tu bar? Yummy.
হয় হয় তুমি এইটো কি চকলেট খাইছা গম পাইছানে ফিটভিম চকলেট খাইছা এতিয়া আমিও এটা এটা চকলেট খাই লওঁ ঘৰত বনোৱা চকলেট তাতে ফিটভিমৰ চকলেট নহয়নে আৰু ফিটভিম যদি আপোনালোকে আপোনালোকৰ শিশুটিৰ কাৰণে কিনিব বিচাৰে তেতিয়াহ'লে মই অনলাইন লিংক দি থৈছোঁ সেই লিংকত গৈ আপোনালোকে অতি সহজে কিনিব পাৰিব এনে সাধাৰণতে মই ফিটভিমটো জোনাকক গাখীৰৰ লগতে গুলি খুৱাওঁ কিন্তু কেতিয়াবা এনেদৰে ৰেচিপিবোৰো বনাই খুৱাওঁ গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ বাই বাই